ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি বিচাৰে তেতে কৰিব নোৱাৰে কি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কমি আছে কত ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হৰপ চৰ্চা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু এতিয়া এটা প্ৰশ্ন হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিবনে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ কম জনপ্ৰিয় কম অভিজ্ঞতা থকা মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে কিন্তু কৰি দেখুৱালে এটা প্ৰশ্ন হল অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱাব পাৰিবনে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এগৰাকী ডিচিয়ে চালকক অকাত দেখুৱাৰ প্ৰশ্ন কৰোতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ক্ষমতাচ্যুত কৰিলে এটা প্ৰশ্ন হল অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিবনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা শীৰ্ষত থাকে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুসম্পৰ্ক থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় ক্ষমতাশালী অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব পাৰিবনে প্ৰশ্ন হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কৰি দেখুৱালে তেওঁ যি কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৰি দেখুৱাইছে চালকক এটা প্ৰশ্ন সোধাৰ বাবে জিলা উপায়ুক্তক পদচ্যুত কৰিলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে চালকক অকাত কি বুলি প্ৰশ্ন কৰিছিল সেইগৰাকী ডিচিয়ে জিলা আয়ুক্তই অসমৰ মুখ্যমন্ত্ৰীতকৈ কম জনপ্ৰিয় কম অভিজ্ঞতা থকা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কৰি দেখুৱালে এটা প্ৰশ্ন হল অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিবনে এটা ডাঙৰ সন্দেহ আৰু প্ৰশ্ন সাংবাদিকক প্ৰহাৰ কৰা জিলা আয়ুক্তক পদচ্যুত কৰিব পাৰিবনে অসমৰ মুখ্যমন্ত্ৰীয়ে নে নোৱাৰিব ক্ষমতাচ্যুত কৰাৰ সাহস আছেনে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে যদি পাৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত নাই কি নে অভিযোগ উঠাৰ দৰে অনা অসমীয়াৰ লবিত মুহাচন্ন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ প্ৰশ্ন এই সময়ত উত্থাপিত হৈছে যদি মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে পাৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ইতিমধ্যে আপোনালোকে গম পাইছে যে এনবি নিউজ তথা অসম লাইভ 24ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক কালিৰ দিনটোত নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে কেনেদৰে তেওঁ প্ৰহাৰ কৰিছিল কেনেদৰে অন কেমেৰাত সাংবাদিকগৰাকীক ধাক্কা মৰাৰ উপৰিও সাংবাদিকগৰাকীৰ মুখত প্ৰচণ্ড ঘুচা মাৰিছিল আৰু যি ঘুচা মৰাৰ পিছতে সমগ্ৰ অসম জুৰি যেটো বাতৰি আছিল এই বাতৰিটো সমগ্ৰ ৰাজ্যৰ যিসমূহ জ্যেষ্ঠ সাংবাদিক আছে তেওঁলোকে ক্ৰীড়া প্ৰতিক্ৰিয়া ইতিমধ্যে তেওঁলোকে আগবঢ়াইছে ইতিমধ্যে আজিৰ দিনটোৰ পুৱাৰ ভাগৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসকল সাংবাদিক আছে যিসকল সতীৰ্থ সাংবাদিক আছে তেওঁলোকে ইতিমধ্যে অৱস্থান ধৰ্মঘট কৰিছে ইতিমধ্যে তেওঁলোকে কলা বেজ পৰিধান কৰি দীপাংকৰ মেধিৰ পক্ষত থিয় হৈ যিগৰাকী জিলা আয়ুক্তই দীপাংকৰ মেধিক ঘুচিয়াইছিলে সেই সাংবাদিকগৰাকীৰ বিৰুদ্ধে দীপাংকৰ মেধিৰ সপক্ষে জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে অতি সোনকালে ক্ষমতাচ্যুত কৰিব লাগে অতি সোনকালে পদচ্যুত কৰিব লাগে বা অতি সোনকালে সেইগৰাকী জিলা আয়ুক্তক তৎকালীনভাৱে ট্ৰান্সফাৰ কৰিব লাগে কিন্তু বৰ্তমান সময়লৈকে অসমৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত হৈ আছে কিয় যদি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে পাৰে নৱনিৰ্বাচিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে চালক সন্থাই যি প্ৰতিবাদ অব্যাহত ৰাখিছিল চালক সন্থাক মধ্যপ্ৰদেশৰ যিগৰাকী জিলা আয়ুক্ত কিশোৰ কন্যালালে শ্বাহজাহাপুৰৰ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ মাতিছিল চালক সন্থাক আৰু চালক সন্থাত যিগৰাকী জিলা আয়ুক্ত ডিচি কিশোৰ কন্যালালে চালকক এটা প্ৰশ্ন কৰিছিল যে তোমাৰ অকাত কি মাত্ৰ এইটো প্ৰশ্ন কৰিছিল চালকক যে তোমাৰ অকাত কি আৰু এই প্ৰশ্নটো সোধাৰ পাছতে চালকগৰাকীয়ে অতি নম্ৰভাৱে হাতজোৰ কৰি ডিচিগৰাকীক তেওঁ উত্তৰ দিছিল যে আমাৰ যুদ্ধ ইয়াক লৈ চলি আছে কাৰণ বৰ্তমান সময়লৈকে আমাৰ কোনো অকাদে নাই কেৱল এই প্ৰশ্নটো কৰাৰ কাৰণে মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে যিগৰাকী জিলা আয়ুক্ত আছিল যিগৰাকী ডিষ্ট্ৰিক্ট কালেক্টৰ আছিল কিশোৰ কন্যালালক তৎকালীনভাৱে সেইগৰাকী জিলা আয়ুক্তক তেওঁ ক্ষমতাচ্যুত কৰিলে পদচ্যুত কৰিলে কিন্তু অসমৰ ক্ষেত্ৰত যদি চোৱা যায় বিষয় এটাই কিন্তু প্ৰসংগ দুটা অসমৰ ক্ষেত্ৰত যদি চোৱা যায় তেন্তে এগৰাকী দায়িত্বশীল জ্যেষ্ঠ সাংবাদিকক কৰ্তব্যৰত অৱস্থাত কাম কৰি থকা অৱস্থাত আচলতে এগৰাকী দুৰ্ভগীয়া 62 বছৰীয়া এগৰাকী বৃদ্ধাক সহায় কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা গৈছিল এনবি নিউজ তথা অসম লাইভ 24ৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিয়ে আৰু সাংবাদিকৰ কামেই হৈছে প্ৰশ্ন কৰা সাংবাদিকৰ কামেই হৈছে প্ৰশ্ন সোধা যদি সাংবাদিকে প্ৰশ্ন সোধাৰ বাবে এগৰাকী জিলা আয়ুক্তই যদি কৰ্তব্যৰত এগৰাকী জ্যেষ্ঠ সাংবাদিকক বুকুত ঘুচিয়াই মুখত ঘুচিয়াই তেন্তে সেই জিলা আয়ুক্তগৰাকীক বৰ্তমান সময়লৈকে অসমৰ মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় ক্ষমতাচ্যুত কৰিব পৰা নাই, কিয় পদচ্যুত কৰিব পৰা নাই, কিয় তেখেতক ট্ৰেন্সফাৰ কৰিব পৰা নাই। যদি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে পাৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় নোৱাৰে? এটা ডাঙৰ প্ৰশ্ন। প্ৰশ্নটো হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল তেওঁ প্ৰশ্ন কৰিছিল, কিন্তু অসমৰ যিগৰাকী জিলা আয়ুক্ত আছে সেইগৰাকী জিলা আয়ুক্তই হাতে কামে এগৰাকী জ্যেষ্ঠ সাংবাদিকক তেওঁ আক্ৰমণ কৰিছিল। কেৱল আক্ৰমণে নহয়, সাংবাদিকগৰাকীয়ে ব্যৱহাৰ কৰা, ভিডিঅ' জাৰ্নেলিষ্টে ব্যৱহাৰ কৰা যিটো কেমেৰা আছিল, কেমেৰাটো তেওঁলোকে কাঢ়ি লৈ কেমেৰাত থকা যিসমূহ ফুটেজ ৰেকৰ্ড কৰা হৈছিল সেই সময়ত সকলো ফুটেজ তেওঁলোকে ৰাখি খালী মেমৰি কাৰ্ড আৰু খালী কেমেৰাটো NB নিউজ তথা অসম লাইভ 24ক তেওঁলোকে গতাই দিছিল। তাৰ পিছতো এইগৰাকী জিলা আয়ুক্তৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহিত ব্যৱস্থা বৰ্তমান সময়লৈকে কিয় ল'ব পৰা নাই? নে অভিযোগ উঠি আছিল, মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ উঠি আছিল যে অনা অসমীয়াৰ যিসমূহ লোক আছে তেওঁলোকৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীৰ দৰদ বেছি নেকি? এই যিটো অভিযোগ উঠিছে এই অভিযোগে সত্য নেকি? অনা অসমীয়াৰ প্ৰতি মোহাচন্ন কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সময়লৈকে সেইগৰাকী ডিচিক কোনো ব্যৱস্থা ল'ব পৰা নাই নেকি? ইতিমধ্যে আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে সাংবাদিক সন্থাই তেওঁলোকে কলাবেজ পৰিধান কৰি দীপাংকৰ মেধি, যিগৰাকী অসম লাইভ 24 আৰু NB নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিৰ পক্ষত তেওঁলোকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি দীপাংকৰ মেধিৰ পক্ষত তেওঁলোকে থিয় হৈ এটা উচিত তদন্ত বিচাৰিছে। কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ উচ্চ পদস্থ, কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়? ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আমি পোনে পোনে মধ্যপ্ৰদেশৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে, যিগৰাকী জিলা আয়ুক্ত, ডিষ্ট্ৰিক্ট কালেক্টৰ কিশোৰ কানায়ালালক পদচ্যুত কৰাৰ পাছত যি মন্তব্য দিছিল, যি বক্তব্য দিছিল, এই বক্তব্য পোনে পোনে অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ। ध्यान में लाया गया कि कल ट्रक ड्राइवर और जिला प्रशासन की बैठक में शाजापुर के अंदर जिस प्रकार से भाषा बोली गई है, अधिकारी को ये भाषा बोलना उचित नहीं है। और खासकर ये सरकार तो गरीबों की सरकार है। यशस्वी प्रधानमंत्री मोदी जी के नेतृत्व में हम गरीब उत्थान के लिए काम करते हैं और ऐसे में हर एक अधिकारी को, वो कितने बड़ा अधिकारी हो, उसको गरीब की काम का भी सम्मान करना चाहिए और भाव का भी सम्मान करना चाहिए। इसलिए मनुष्यता के नाते से ये भाषा कम से कम हमारी सरकार में बर्दाश्त नहीं। मैं खुद मजदूर का परिवार का निकला हुआ बेटा हूँ, इस नाते से मैं उम्मीद करता हूँ कि आगे इस प्रकार से अधिकारियों को अगर वो ये भाषा बोलते हैं तो उनको मैदान में रहने का अधिकार नहीं है। मैं उम्मीद करता हूँ कि अब दोबारा जो अधिकारी आएगा वो इस प्रकार की भाषा का और व्यवहार का ध्यान रखेगा और इस प्रकार की भाषा जो बोली जाती है, मेरे ध्यान में लाया गया कि कल ट्रक ड्राइवर और जिला प्रशासन की बैठक में शाजापुर के अंदर जिस प्रकार से भाषा बोली गई है, अधिकारी को ये भाषा बोलना उचित नहीं है। और खासकर ये सरकार तो गरीबों की सरकार है। यशस्वी प्रधानमंत्री मोदी जी के नेतृत्व में हम गरीब उत्थान के लिए काम करते हैं और ऐसे में हर एक अधिकारी को, वो कितने बड़ा अधिकारी हो, उसको गरीब की काम का भी सम्मान करना चाहिए और भाव का भी सम्मान करना चाहिए। इसलिए मनुष्यता के नाते से ये भाषा कम से कम हमारी सरकार में बर्दाश्त नहीं। मैं खुद मजदूर का परिवार का निकला हुआ बेटा हूँ, इस नाते से मैं उम्मीद करता हूँ कि आगे इस प्रकार से अधिकारियों को अगर वो ये भाषा बोलते हैं तो उनको मैदान में रहने का अधिकार नहीं है। मैं उम्मीद करता हूँ कि अब दोबारा जो अधिकारी आएगा वो इस प्रकार की भाषा का और व्यवहार का ध्यान रखेगा और इस प्रकार की भाषा जो बोली जाती है, मेरे ध्यान में আৰু আমি আপোনালোকক দেখুৱালে মোহন যাদৱ এগৰাকী হৈছে বিজেপিৰ নৱনিৰ্বাচিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ কম অভিজ্ঞ, কম জনপ্ৰিয় এগৰাকী মুখ্যমন্ত্ৰী। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিহত তেওঁ কমি আছে? তেওঁ ৰাষ্ট্ৰীয় যিমানবোৰ ৰাষ্ট্ৰীয় নেতা আছে, যিমানবোৰ কেন্দ্ৰীয় মন্ত্ৰী আছে, প্ৰতিগৰাকী মন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সুসম্পৰ্ক আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজিৰ সময়ত বৰ্তমান সমগ্ৰ দেশত এগৰাকী বিচক্ষণ নেতা, ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিখন ৰাজ্যত চিনি পায় হিমন্ত বিশ্ব শৰ্মা। কিন্তু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত মোহন যাদৱ নামৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে এগৰাকী ডিচিক তেওঁ পদচ্যুত কৰিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে, ক্ষমতাশালী অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়লৈকেও নগাঁৱৰ যিগৰাকী ডিচি অৰ্থাৎ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহক বৰ্তমান সময়লৈকে তেওঁ কোনো ধৰণৰ বিহিত ব্যৱস্থা কিয় ল'ব পৰা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন। আজিৰ দিনটোত কিয় সাংবাদিকসকলে গুৰুত্বপূৰ্ণ বাতৰিবোৰৰ মাজতো তেওঁলোকে কিয় এনেদৰে ৰাজপথত বহি তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে?
সাংবাদিকৰ এনে এটা পৰ্যায় আহি পৰিছে যে য'ত সাংবাদিকৰ নিৰাপত্তা নাই আজি সাংবাদিকক এগৰাকী ডিষ্ট্ৰিক্ট কালেক্টৰ অৰ্থাৎ এগৰাকী জিলা আয়ুক্তই গুৰুলকৈ প্ৰহাৰ কৰিছে নিজৰ কাৰ্যালয়ৰ ভিতৰত আজি সাংবাদিকৰ এনে অৱস্থা আহি পৰিছে য'ত সাংবাদিকৰ নিৰাপত্তা নাই বৰ্তমান সময়লৈকে সাংবাদিকৰ নিৰাপত্তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে এইখিনিতে আৰু এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল তেওঁ সকলো ফালৰ পৰা যিসমূহ কাৰ্য চলি আছে অসমৰ প্ৰতিটো কাৰ্যালয়ৰ যিসমূহ কাম অতি ট্ৰান্সপাৰেণ্ট হ'ব বুলি কৈছিল অতি ক্ষিপ্ৰতাৰে অতি কম দিনৰ ভিতৰত কামসমূহ সম্পন্ন হ'ব আদায় কৰিব লাগিব বুলি তেওঁ বাৰে বাৰে বিভিন্ন মেলা মিটিঙে তেওঁ মন্তব্য প্ৰদান কৰি আছিল ভাষণ প্ৰদান কৰি আছিল কিন্তু এগৰাকী 62 বছৰীয়া বৃদ্ধ মহিলাৰ কাম বিগত 8 মাহে কিয় হোৱা নাছিল বিগত 8 মাহে সেই কাম নগাঁৱৰ যিটো কাৰ্যালয় আছিল উপায়ুক্ত কাৰ্যালয় আছিল আয়ুক্ত কাৰ্যালয় আছিল বিগত 8 মাহে মাত্ৰ এটা সহিৰ কাৰণে গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা গুৱাহাটী এগৰাকী 62 বছৰীয়া এগৰাকী ভদ্ৰ মহিলাই কিয় বাৰে বাৰে তেওঁ বাছত ধাক্কা খায় বাছত তেওঁ ঠেকা খায় কিয় বাৰে বাৰে তেওঁ অহা যোৱা কৰিব লাগে আৰু সেইগৰাকী বৃদ্ধাক সহায় কৰিবলৈ যোৱা দীপাংকৰ মেধিৰ হেতুৱে ভুল আছিল নেকি এগৰাকী সাংবাদিক হিচাপে দীপাংকৰ মেধিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ সেই বৃদ্ধা মহিলাগৰাকীক তেওঁ সহায় কৰিবলৈ যোৱাটোৱে দীপাংকৰ মেধিৰ ভুল আছিল নেকি আৰু সেই ভুলৰ কাৰণে দীপাংকৰ মেধিক এগৰাকী তদানীন্তন এগৰাকী দায়িত্বশীল আইএছ বিষয়া নৰেন্দ্ৰ কুমাৰ সাহে মুখত প্ৰচণ্ড ঘুচা মাৰিছে কেমেৰা তেওঁ ৰাখি থৈছে মেমৰি কাৰ্ড তেওঁ ডিলিট কৰিছে তাৰ পিছতো বৰ্তমান সময়লৈকে সেইগৰাকী জিলা আয়ুক্তৰ বিৰুদ্ধে বৰ্তমান সময়লৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা কিয় লোৱা হোৱা নাই এই সময়ত সকলোতকৈ ডাঙৰ প্ৰশ্ন আৰু ক্ষিপ্ৰতাৰে যি কাম হ'ব বুলি কৈ আছিল সেই কাম কিমান দূৰ ক্ষিপ্ৰতাৰে অসমৰ প্ৰতিটো কাৰ্যালয়ত হৈছে সেয়া উদাহৰণ হয়তো কালিৰ যিটো ঘটনা নগাঁৱত সংঘটিত হৈছে বিগত 8 মাহে এগৰাকী মহিলাই এটা কাম এটা সখীৰ বাবে এগৰাকী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কিমান তাতবাতি কৰিব লগা হৈছে কালি ঘটনাই স্পষ্ট কৰি দিছে অসম চৰকাৰৰ আচলতে তেওঁলোকৰ ঘোষণা তেওঁলোকৰ মন্তব্য তেওঁলোকৰ বক্তব্যৰ বিৰুদ্ধে বিপৰীতে আচলতে কাৰ্যক্ষেত্ৰত অসমৰ যিবোৰ চৰকাৰী কাৰ্যালয় আছে চৰকাৰী কাৰ্যালয়ত কেনেধৰণৰ কাম চলি আছে আমি এই সময়ত কালিৰ দিনটোত ৰাজ্যৰ বিভিন্ন যিসমূহ জ্যেষ্ঠ সাংবাদিক আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে টুইটাৰৰ জৰিয়তে তেওঁলোকে ফেচবুকৰ মাধ্যমেৰে বিভিন্নজনে দীপাংকৰ মেধিৰ লগত যিটো ঘটনা সংঘটিত হ'ল কালিৰ দিনটোত এগৰাকী আইএছ বিষয়ে যিখিনি কাণ্ড সংঘটিত কৰিলে এই ঘটনাক লৈ ৰাজ্যৰ যিসমূহ জ্যেষ্ঠ সাংবাদিক আছিল তেওঁলোকে প্ৰতিগৰাকী কনিষ্ঠ জ্যেষ্ঠ সাংবাদিকে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে মনোজ গোস্বামীৰ পৰা আৰম্ভ কৰি প্ৰণয় বৰদলৈৰ পৰা আৰম্ভ কৰি প্ৰশান্ত ৰাজগুৰুৰ পৰা আৰম্ভ কৰি প্ৰাণজিৎ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী জ্যেষ্ঠ সাংবাদিকে ঘটনাক লৈ তেওঁলোকে গৰিহণা প্ৰকাশ কৰিছে তৎকালীনভাৱে জিলা আয়ুক্তগৰাকীক এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰি আছে কিন্তু বৰ্তমান সময়লৈকে অসম চৰকাৰৰ কোনো এগৰাকী বিষয়া কোনো এগৰাকী মন্ত্ৰী আমোলাই সেই বিশেষ জিলা আয়ুক্তগৰাকীৰ বিষয়ে বৰ্তমান সময়লৈকে কোনো বিহিত ব্যৱস্থা লোৱাৰ কোনো ধৰণৰ উমঘাম নাই কিয় এটা ডাঙৰ প্ৰশ্ন এই সময়ত য'ত সাংবাদিকৰ দৰে ৰাইজৰ বাবে কাম কৰা এগৰাকী সাংবাদিকৰ নিৰাপত্তা নাই ৰাইজৰ বাবে এগৰাকী সাংবাদিকে এগৰাকী 62 বছৰীয়া মহিলাৰ বাবে কাম কৰিবলৈ যোৱা সাংবাদিকক যদি এনেদৰে লঠিয়াই ঘটিয়াই এটা চৰকাৰী কাৰ্যালয়ৰ পৰা পঠিয়াই দিয়া হয় তেতিয়া সাধাৰণ জনতাই এটা চৰকাৰী কাৰ্যালয়ত কি সাহসত তেওঁ প্ৰৱেশ কৰিব কেনেদৰে তেওঁ প্ৰৱেশ কৰিব যে এটা কাম আদায় কৰিব পাৰিব চৰকাৰী কাৰ্যালয়ৰ পৰা এয়া হৈছেনে সঁচাকৈ অসম চৰকাৰে ঘোষণা কৰাৰ দৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে ৰাজ্য চৰকাৰৰ যিবোৰ কাৰ্যালয় আছে কাৰ্যালয়বোৰ সঁচাকৈ এনেদৰে ট্ৰান্সপাৰেণ্ট হৈছেনে এনেদৰে ট্ৰান্সপাৰেণ্টৰ কাম চলি আছেনে এই সময়ত আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি প্ৰতিবাদ চলি আছিল আজি নগাঁৱত বিশেষকৈ কালিৰ দিনটোতে এই ঘটনা সংঘটিত হৈছিল নগাঁৱত এনবি নিউজৰ সাংবাদিকৰ লগতে নগাঁৱৰ যিসমূহ স্থানীয় সাংবাদিক আছিল তেওঁলোকে কেনেদৰে সকলোৱে একগোট হৈ সকলোৱে একতা দেখুৱাই কেনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কেনেদৰে এনবি নিউজ অসম লাইভ 24ৰ পক্ষত লৈ কেনেদৰে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিৰ পক্ষলৈ তেওঁলোকে একত্ৰিতভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কলা বেছ পৰিধান কৰি সেই মন্তব্য এই সময়ত আমি পুনে অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ একদম 100% আমি লজ্জিত কাৰণ এগৰাকী সাংবাদিকক যদি তেখেতৰ আয়ুক্ত তেখেত কোনো ঘটিৰাম বাতিৰাম নহয় এগৰাকী আয়ুক্ত জিলাখনৰ তেওঁ এখন মুৰব্বী গতিকে তেখেতৰ পৰা আমি বহুত সন্মানেৰে আমি তেখেতৰ ব্যৱহাৰ আশা কৰোঁ কিন্তু এগৰাকী সাংবাদিকক যদি তেওঁ এনেকৈ ব্যৱহাৰ কৰিছে তেনেহ'লে সাধাৰণ জনতা তেওঁৰ ওচৰলৈ যদি আহে তেনেহ'লে এই সাধাৰণ জনতাৰ ওচৰত তেওঁ
কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব সাধাৰণ জনতাক তেওঁ কি কাম কৰি দিব গতিকে বাৰে প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীলতাৰ কাৰণে বিষয়াসকল সহনশীল হ'ব লাগে বুলি কয় কিন্তু দেখা পোৱা গৈছে এগৰাকী বিষয়াক কোনো সহনশীলতা তেওঁ অৱলম্বন নকৰি যোৱাকালি তেখেতসকলে কেমেৰা পৰ্যন্তলৈকে কাঢ়ি থৈছে আৰু কেমেৰাৰ যিখন মেমৰি কাৰ্ড তাৰ পৰা সকলো তথ্য তেখেতে ডিলিট কৰিছে গতিকে কি কাৰণে তেওঁৰ যদি একো ভুলেই নাই তেনেহ'লে তেখেতে তথ্য কিয় ডিলিট কৰিলে তেওঁ যদি সৎসাহস আছিলে তেনেহ'লে মেমৰিখন ঘূৰাই দিব লাগিছিলে আৰু কাৰ্যালয়টো CCTV বোলে বন্ধ আছিল সেই সময়ত হয় আমি সেই কথা শুনা পাইছোঁ কাৰ্যালয়ৰ CCTV সম্পূৰ্ণ বন্ধ আছিলে এই কি কাৰণত বন্ধ কৰিলে তেখেতে যদি একো অভদ্ৰামী কৰা নাই তেখেতে যদি সাংবাদিকগৰাকীক তেওঁ কোনো ধৰণৰ প্ৰহাৰ কৰা নাই তেওঁ CCTV কিয় বন্ধ কৰি দিলে নিশ্চয় ইয়াত কিবা এটা আছে ডালমে কুচ কালাহে বুলি ক'ম এতিয়া এই কথাষাৰ কাৰণ এগৰাকী আয়ুক্ত এনেকুৱা ব্যৱহাৰ আমি কেতিয়াও আশা কৰা নাই আমি মহিলা সাংবাদিক হিচাপে ভীষণ লজ্জিত হৈছোঁ কাৰণ কাইলৈ পৰহিলৈ যদি আমি আয়ুক্তৰ ওচৰলৈ কিবা কামৰ কাৰণে আমাকো যে এনেকৈ ব্যৱহাৰ নকৰিব এই ঘটনা আমি নিজেই পুৱতি নিশাৰ প্ৰায় 4 বজাত আমি নিজেই সদৰ থানালৈ গৈছিলোঁ নগাঁৱৰ কেইবাজনো যুৱ মৰ্চাৰ ল'ৰা তেওঁলোক আমি চিনি পাওঁ তেওঁলোক ব্যক্তিগতভাৱে চিনি পাওঁ যে ঘটনাটো সুধিছিলোঁ কিন্তু তেওঁলোকৰ মোবাইলৰ পৰা সম্পূৰ্ণ মেমৰি ডিলিট কৰিছে তেওঁ যি তেওঁলোকে ভিডিঅ' লৈছিলে নিশা 12-1 বজাত মৰিগাঁও চেনিগাঁৱত সুৰাপান কৰি কোনোবা যুৱতীয়ে উদ্ভণ্ডালি কৰিছিলে আৰু তাৰ ভিডিঅ' সংগ্ৰহ কৰিছিলে সেই ল'ৰাকেইজনে কিন্তু DC নিজে নিশা 12 পৰা 1 বজাৰ ভিতৰত হাফ পেণ্ট পিন্ধি মৰিগাঁও চেনিগাঁৱত গৈছিলে আৰু সেই কথা আমি তেওঁলোকৰ মুখেৰে শুনা পাইছোঁ কিন্তু তেওঁ সেই মোবাইল ল'ৰাখিনিক ৰাতিয়ে তেওঁ নিজৰ যি ক্ষমতাৰ অপব্যৱহাৰ কৰি সদৰ থানাত গোটেই নিশাটো তেওঁ ল'ৰাখিনিক ৰাখিছিলে আৰু ৰাতিপুৱা প্ৰায় 8-9 বজাত যাবলৈ দিছিলে আৰু এই সম্পূৰ্ণ কথাটো আমি যেতিয়া গম পাই আমি সাংবাদিক হিচাপে বাতৰি কাৰণে গৈছিলোঁ কিন্তু তেওঁলোকৰ ওচৰত কোনো ভিডিঅ' নাছিল কাৰণে আমি সেই বাতৰি সেই মুহূৰ্তত সম্প্ৰচাৰ কৰিব পৰা নাছিলোঁ গতিকে এইগৰাকী DCৰ বহুত এনেকুৱা ধৰণৰ অভিযোগ আছে আমাৰ ওচৰতে বহুত অভিযোগ এনেকুৱা আহিছে কিন্তু এই যোৱাকালি যি এই অত্যাচাৰ কৰিলে এগৰাকী সাংবাদিক এয়া চৰম পৰ্যায় অসমত এয়া একে নজিৰবিহীন ঘটনা বুলি ক'ম আমি হয় আজি পুৱাই কেইবাগৰাকীও ঠিকাদাৰৰ JJMৰ আণ্ডাৰ ঠিকাদাৰৰ আমাৰ ওচৰলৈ ফোন আহিছিলে কিন্তু তেওঁলোকে যিহেতু চৰকাৰৰ আণ্ডাৰত তেওঁলোকে কাম কৰে গতিকে কেমেৰাৰ সন্মুখলৈ আহিবলৈ তেওঁলোকে অকণ কাৰণ বহুত মানুহ আছে ঠিকা নাপাব বুলি বা বিল নাপাব বুলি ভয় খায় কিন্তু তেওঁলোকে কৈছিলে যে আমি অতিষ্ঠ হৈছোঁ আমি প্ৰত্যেকখন বিলৰ মানে এগেইনষ্টত 2%কৈ আমি DCক দিব লাগে গতিকে এই কথাটো শুনি আমি হতচকিত হৈছিলোঁ কাৰণ এই কথাটো প্ৰথমবাৰৰ কাৰণে আজি পোহৰলৈ আহিছে কৈছে এগৰাকী আয়ুক্তৰ কাৰণে আমি মানে কাম কৰিব নোৱাৰা অৱস্থা হৈছোঁ নগাঁও জিলাত গতিকে এনেকুৱা ধৰণৰ অভিযোগ এনেকুৱা বহু অভিযোগ আহিছে কিন্তু আমি তথ্য প্ৰমাণৰ অভাৱত আমি সেয়া বাতৰি সম্প্ৰচাৰ কৰিব পৰা নাই গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিৰুদ্ধে তদন্ত কৰক নিশ্চিতকে যে চকদে বৰ্তমান সময়ত যিখন চৰকাৰে আমাক শাসন কৰি আছে শাসনৰ নামত শোষণ কৰি আছে এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰে বাৰে কৈ আছোঁ শেষ মুহূৰ্তত আমাৰ কৃষকসকলৰ লগত আছে কোন কেৱল সাংবাদিকসকল তেওঁলোক বোকা গছকি পথাৰলৈ যায় তেওঁলোক জেঠমহীয়া ঘৰত পথাৰলৈ যায় আমাৰ বাতৰিবিলাক কয় গতিকে সাংবাদিকসকলৰ এই কথাবিলাকত আমি সদায় জড়িত হ'ম সদায় কম কিন্তু দুৰ্ভাগ্যজনকভাৱে নিন্দনীয়ভাৱে নগাঁও জিলাৰ ঐতিহাসিক এখন জিলা ভাৰত স্বাধীনৰ প্ৰথম অংশগ্ৰহণ কৰা জিলাখনৰ যে আয়ুক্ত নিচিনা এখন আসনত এনেকুৱা এজন ব্যক্তিক বহাই দিছে যিটো ক'বলৈ আমাৰ লাজ লাগিছে এজন সন্মানীয় সাংবাদিকক দুয়োজন সমাজৰ শীৰ্ষস্থানীয় ব্যক্তি দুয়োজনে এজন সন্মানীয় সাংবাদিকক যদি গতিয়াই উলিয়াই দিয়া কথাটো হৈছে মানে মহগোৱালয়েও এনেকুৱা কাম নকৰে এই কাম যদি হৈছে গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিতো বিৰাট ডাইলগ বাজি মাৰি থাকে দালালি চাফা দালালি এৰেষ্ট কৰিলোঁ আপুনিতো এইবিলাকে লাগি থাকে এই অফিচকেইটাত দ্বিতীয় অফিচত দালালি আছেনে নাই প্ৰশ্ন কৰিব বিচাৰিছোঁ মণ্ডল অফিচত দালালি আছেনে নাই 2 নম্বৰী হৈছেনে নাই স্পষ্টকৈ কৈছোঁ আপুনি যদি গণতন্ত্ৰক সন্মান কৰে আপুনি যদি এজন গণতান্ত্ৰিক মুখ্যমন্ত্ৰী হয় আপুনি যদি ফেচিষ্ট নহয় আপুনি যদি হিটলাৰী শাসন চলোৱা নাই অতি শীঘ্ৰে এই সাংবাদিকজনৰ অভিযোগত আপুনি তেখেতৰ ওপৰত তদন্ত কৰি দৃষ্টান্তমূলক যদি শাস্তি নলয় আমি ফুলগুৰিবাসীয়েহে দেই 1861 চনৰ বুৰঞ্জী এইজন আয়ুক্তক আপুনি পঢ়াবলৈ চেষ্টা কৰক নিশ্চয় তেখেত অসমৰ নহয় অসমৰ বুৰঞ্জীৰ পাত লুটিয়াই 1861 চনৰ 18 অক্টোবৰ অধ্যয়ন কৰিব দিয়ক
তাৰ পিছত অসমৰ নগাঁও জিলাৰ প্ৰতি ব্যৱহাৰ কৰিবলৈ দিব। স্পষ্টকৈ কৈছোঁ, অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। ভাৰতৰ সংবিধানে সকলোকে সমানে অধিকাৰ। হয় চাওক, ইতিহাসৰ প্ৰথম ক'ব লাগিব যে এজন আয়ুক্তই এজন সংবাদকৰ্মীক এনেদৰে গতিয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা ওলাব পাৰে। গতিকে আমি নগাঁওবাসী হৈ অতিকে আমি লজ্জাবোধ কৰিছোঁ। আৰু এইজন আয়ুক্তক মই বিশেষ একো নকওঁ, এটা কথাই ক'ম যে এইজন আয়ুক্তক তেখেতৰ যিটো পদবী আছে এই পদবীৰ পৰা তেখেতক খাৰিজ কৰিব লাগে। যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতক এই পদবীৰ পৰা খাৰিজ কৰিব নোৱাৰে, এজন অনা অসমীয়া আহি পেলাই আমাৰ অসমীয়া সমাজক এজন যুৱ সাংবাদিকক এনেদৰে গতিয়াই বহিষ্কাৰ কৰে, তেনেহ'লে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্ট ভাষাত কৈছোঁ, আমি সংবাদকৰ্মীসকলৰ লগত, সংবাদকৰ্মীসকল হ'ল, সংবাদ মাধ্যম হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আৰু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যদি কোনোবাই অপমান কৰে, ইয়াৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যিমানখিনি লাগে আপোনালোকৰ সৈতে আমি আছোঁ। আৰু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ হ'লে আপোনালোকৰ সৈতে আমি সংযোগ স্থাপন কৰি পেলাই আমি আন্দোলন কৰিবলৈ ভাবি এটাই যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ওপৰত পদক্ষেপ ল'ব লাগিব, হস্তক্ষেপ কৰিবই লাগিব। কাৰণ নগাঁৱত এগৰাকী অনা অসমীয়া আয়ুক্তই, নৰেন্দ্ৰ ছাৰ আৰু এগৰাকী অনা অসমীয়া আয়ুক্তই আহি পেলাই এগৰাকী সাংবাদিকক তেওঁ প্ৰহাৰ কৰিবলৈ সাহস ক'ত পালে? প্ৰথম প্ৰশ্ন সেইটো। দ্বিতীয় কথাটো হ'ল তেখেতক গতিয়াই কিয় অনা হ'ল? মই পুনৰবাৰ এটা কথা কৈছোঁ যে তেখেতৰ হাতত আমাৰ NB নিউজৰ বোমটো আছিলে, বোম নাছিলে, কিন্তু তেখেতক গতিয়াই লৈ যোৱা হ'ল। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁ অসমীয়া মানুহৰ কথা কয়, অসমীয়া জাতি মাতি কথা কয়, বহুত কাম কৰিছে। গতিকে এইবাৰো তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা লওঁ বুলি আমি আশাবাদী। মই প্ৰথমে একেমুখে গৰিহণা দিছোঁ যে এই কাণ্ডটো অতি বেয়া কাণ্ড সংঘটিত কৰিছে। এগৰাকী জিলা আয়ুক্তৰ কাম অকল দম দিয়া নহয়, তেওঁ জিলাখন সুন্দৰৰূপে পৰিচালনা কৰা। গতিকে তেওঁ সুন্দৰকৈ এই কামখিনি কৰক। তেওঁ সাংবাদিক বুলি নহয়, বেলেগকো যাতে তেওঁ দম নিদিয়ক। দম দিলে সকলো কাম সমাধান নহয়। তেওঁ আজি যিটো কালি কাণ্ড সংঘটিত কৰিছে, সঁচাকৈ অতি লজ্জাজনক কাণ্ড সংঘটিত কৰিছে। পুনৰবাৰ যাতে অসমত, নগাঁৱতে নহয়, অসমত যাতে এনেকুৱা কাণ্ড সংঘটিত নহয়। আৰু অনা অসমীয়া এজন ব্যক্তিয়ে অসমীয়া এজন যুৱকক এক যি কাণ্ডকাৰী সংঘটিত কৰিছে, সেই কাণ্ড যাতে পুনৰবাৰ নহয়, আমি এই ক্ষেত্ৰত তেখেতক একেমুখে গৰিহণা দিছোঁ। পুনৰবাৰ যাতে তেওঁ কোনো দিন এই কাণ্ড সংঘটিত কৰিব নোৱাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এতিয়া আহ্বান, প্ৰতিগৰাকী সাংবাদিক হৈ পেলাই, ময়ো এগৰাকী সাংবাদিক হৈ পেলাই তেওঁলৈ আহ্বান কৰিছোঁ যাতে আপোনালোকে অতি শীঘ্ৰে এই ঘটনাৰ উচিত তদন্ত কৰিব লাগে আৰু তেওঁক অতি শীঘ্ৰে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। মানে এটা কথাই প্ৰথম ক'ব বিচাৰিছোঁ, আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকী গৈছিল তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ এটা বিষয় লৈ। আৰু এটা কথা ক'ব লাগিব, বাক স্বাধীনতা সকলোৰে আছে, আমি সকলোকে সকলো কথা সুধিব পাৰোঁ, কিন্তু তাৰ উত্তৰ আমি যাক সুধো তেওঁ নিদিব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি প্ৰশ্ন সোধাৰ বাবে আমাক শাৰীৰিকভাৱে প্ৰহাৰ কৰিব, সেইটো কথা একেবাৰে সহ্য নহয়। গতিকে আমাৰ যিগৰাকী জ্যেষ্ঠ সাংবাদিকক এনেদৰে প্ৰহাৰ কৰিছে তাৰ এক উচিত ন্যায় পাব লাগে, আমি সেয়ে কামনা কৰিছোঁ। তাকে কৈছোঁ যে NB নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি এগৰাকী মহিলাক ন্যায় দিবলৈ লৈ গৈছিলে, তাৰপিছত তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছে, থানাত বহুৱাই মানসিকভাৱে নিৰ্যাতন কৰা হৈছে। শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰাৰ বাবে এনেকুৱা ধৰণৰ আমি তীব্ৰ গৰিহণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু অনতিপলমে সেই বিষয়াগৰাকীক নিলম্বন কৰাৰ দাবী জনাইছোঁ। নহয়, এইটো অতি লজ্জাজনক কথা। মই এই কথাটো সদায় কওঁ যে যিখন ৰাজ্যত সাংবাদিকক বাবা বুলি কোৱা হয়, সাংবাদিকে কিবা প্ৰশ্ন কৰিলে যে মালিকক কম বুলি কোৱা হয়, গতিকে সেইখন ৰাজ্যত সাংবাদিকক গুৰুত্বহীন হৈ পৰিছে। আৰু প্ৰশাসনৰ মুৰব্বী এজনে এইটো কৰাটো অস্বাভাৱিক নহয়, কাৰণ আমি ভাবোঁ যে আচলতে সকলোৰে কাম বেলেগ বেলেগ, যেনে পুলিচৰ কামো বেলেগ, ফৰেষ্টৰ কামো বেলেগ, ডিচিৰ কামো বেলেগ। যদি কোনোবা সাংবাদিকে ডিচিৰ ওচৰত বেয়া কাম কৰিছিলে পুলিচক জনাওক। আৰু যদি ডিচিয়ে নিজেই হাতত লাঠি ল'ব বা গুণ্ডাগৰ্দি কৰিব পাৰে, তেন্তে নৈত বাঘ ওলাইছে, ডিচিয়ে খেদিবলৈ নাযায় কিয়? বা বিভিন্ন ধৰণৰ হাতীয়ে উপদ্ৰৱ কৰিছে, ডিচিয়ে কিয় খেদিবলৈ নাযায়? কিয় ফৰেষ্টক বিচাৰিছে? কিয় ফৰেষ্টৰ সহায় লাগে বা পুলিচৰ সহায় লাগে? তেওঁ নিজেই কৰিব পাৰে। নগাঁৱত বহুত গুণ্ডাগৰ্দি বাঢ়িছে, বেয়া কাম বাঢ়িছে, সেইবোৰ ডিচিয়ে নিজেই লাঠি লৈ যাওক, গৈ সেইবোৰ ঠাণ্ডা কৰক। ড্ৰাগছ ধৰক, ডিচিয়ে গুণ্ডাগৰ্দি ডকাইত ধৰক। গতিকে ডিচিয়ে ৰুমৰ ভিতৰত এজন সাংবাদিকক প্ৰহাৰ কৰা কথাটো অতি লজ্জাজনক, অতি ধিক্কাৰযোগ্য।
এনে ডিচিক আচলতে বিৰুদ্ধে ব্যৱস্থা লৈ মুখ্যমন্ত্ৰীয়ে নিজৰ সততা আৰু দক্ষতা প্ৰকাশ কৰক। প্ৰথম কথা ক'ব লাগিব যি ঘটনা সংঘটিত হ'ল তাক আমি তীব্ৰ ভাষণে গৰিহণা দিছোঁ, কিন্তু দীপাংকৰ মেধি এজন সৎ নিষ্ঠাবান এজন সাংবাদিক, এই সাংবাদিকগৰাকীক যি ঘটনা কৰিলে, ঘটনা সংঘটিত কৰাৰ পিছত যেতিয়া আৰক্ষীৰ দ্বাৰা যেনেকৈ উগ্ৰপন্থীৰ নিচিনাকৈ লৈ যোৱা হ'ল, এয়া কিন্তু এক গৰিহণাৰ যোগ্য বুলি ক'ব লাগিব। মই DC গৰাকীৰ সমান্তৰালকৈ ক'ব লাগিছে SP গৰাকী সমানে দোষী। যিহে আৰক্ষীয়ে ডিচিক প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে এনেকুৱা ধৰণৰ, যিহেতু DC গৰাকী কোনো ধৰণৰ গোচৰ দিয়া নাছিল বা এজাহাৰ দাখিল কৰা নাছিল, তাৰপিছতো এনেদৰে উগ্ৰপন্থীৰ দৰে কিয় লৈ যোৱা হ'ল, এয়া কিন্তু ডাঙৰ প্ৰশ্ন। কিন্তু এনেদৰে এক হিটলাৰী শাসন চলা দেখা গৈছে। কিন্তু এই মুহূৰ্তলৈকে যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এই মুহূৰ্তলৈকে কোনো এটা মাত নিদিলে বা টুইট নকৰিলে। সৰু সুৰা কথাত মুখ্যমন্ত্ৰীয়ে যেতিয়া টুইট কৰে, মন্তব্য দিয়ে, কিন্তু এই মুহূৰ্তলৈকে কালিৰ পৰা আজিলৈকে কিন্তু মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণভাৱে মৌন। তেতিয়া মুখ্যমন্ত্ৰীগৰাকী সঁচাকৈয়ে ব্যৰ্থ হৈছে নেকি IAS বিষয়া বা IPS বিষয়াসকলক নাকি লগাবলৈ। এয়া কিন্তু নগাঁও নহয়, সমগ্ৰ ৰাজ্যৰ বাবে এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। যিগৰাকী মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে বাৰে বাৰে কয় যে ইয়াত আচলতে হিটলাৰী শাসন নচলিব, কিন্তু বাৰে বাৰে সাংবাদিকৰ ওপৰত নিগ্ৰহ চলি থকা হৈছে, সাংবাদিকক অত্যাচাৰ কৰা হৈছে। অকল আমি একেটা কথাই ক'ব নোৱাৰোঁ, কাৰণ এটা কথা স্পষ্টভাৱে ক'ব লাগিব, যদি সাংবাদিকসকলে বাতৰি প্ৰচাৰ কৰিব যায় তেতিয়াহ'লে বহুত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এগৰাকী অভদ্ৰ DC অৰ্থাৎ জিলা আয়ুক্ত, সেইগৰাকী অভদ্ৰ বুলি মই এইটো কাৰণে কৈছোঁ যে সন্মান নাজানে, আৰু তেওঁ নিজকে যিহেতু এগৰাকী ৰাজকীয় বিষয়া বুলি কয়, সেই ৰাজকীয় বিষয়াগৰাকী যি সন্মান নাজানে এগৰাকী সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰা হৈছে, আৰু সাংবাদিকে বাতৰি প্ৰচাৰ কৰা তেওঁ ভুল বুলি যিহেতু প্ৰতিবন্ধ কৰিব বিচাৰিছে। আচলতে এনেকুৱা আচলতে DC বা এনেকুৱা আয়ুক্তক আচলতে তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগিছিলে মুখ্যমন্ত্ৰী, কিন্তু নিলম্বন কৰাৰ পৰিৱৰ্তে দেখা গ'ল যে এতিয়ালৈকে মৌনতা অৱলম্বন কৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে।